সন্দিকৈ ডাঙৰীয়াক প্ৰমাণ কৰাৰ কাৰণে মই দাবী জনাইছোঁ। গুপ্ত হত্যাৰ লগত জড়িত সেইখিনি সময়ত কংগ্ৰেছে অভিযোগ কৰিছিল। জড়িত হৈছে শ্ৰীবাস্তৱ, তেতিয়া তেখেতে আছিলে DIG, আৰু এতিয়া সেইজনকেই কংগ্ৰেছ চৰকাৰে DG হিচাপে নিযুক্তি তেওঁলোকে দিছে, আৰু তেওঁকে এতিয়া অপাৰেশ্যনৰ পুৰা চাৰ্জ দিছে। গুপ্ত হত্যাৰ লগত জড়িত হৈছে বৰ্তমান কংগ্ৰেছ চৰকাৰ। তেওঁ ইতিমধ্যে আগৰ গুপ্ত হত্যা সম্পৰ্কে তদন্তৰ কাৰণে শইকীয়া কমিশ্যন চৰকাৰে গঠন কৰিছিল, আৰু সেই কমিশ্যনে কোনো ৰাজনৈতিক নেতাৰ বিৰুদ্ধে কোনো প্ৰমাণ নাপালে। প্ৰশাসনীয় বিষয়বিলাক যিবিলাক জড়িত সেইবিলাকৰ তদন্ত কৰিবলৈ তেওঁলোকে কৈছিল। আজিলৈকে চৰকাৰে তাৰ তদন্ত কৰা নাই, আৰু শইকীয়া কমিশ্যনে দুটা মূল্যৱান গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছিল। প্ৰথম তেখেতসকলে পৰামৰ্শ দিছিল যে আলফাৰ বিৰুদ্ধে অপাৰেশ্যনটো স্থগিত ৰাখি চিজফায়াৰ কৰিব। দ্বিতীয়তে পৰামৰ্শ দিছিল চৰ্তবিহীনভাৱে আলফাৰ লগত আলোচনা আৰম্ভ কৰিব। এই দুটা গুৰুত্বপূৰ্ণ পৰামৰ্শ শইকীয়া কমিশ্যনে দাখিল কৰিছিল, কিন্তু অসম চৰকাৰে তাক গ্ৰহণ নকৰিলে। অসম চৰকাৰে সেই ৰিপৰ্ট গ্ৰহণ কৰাৰ পৰিৱৰ্তে অসমত পুনৰ গুপ্ত হত্যা আৰম্ভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা আমি দেখিবলৈ পাইছোঁ। যোৱা বছৰ মৰাণত এজন নিৰীহ মানুহ বিহুৰ দিনা তেখেতক আৰ্মি পুলিচ বাহিনীয়ে চৰকাৰে গৈ হত্যা কৰিলে। তেখেতৰ নাম আছিল দুলেন বৰুৱা, আৰু সেইটো সংগঠিত হৈছে এই চৰকাৰৰ দিনত। দুলেন বৰুৱাক হত্যা কৰা হৈছে 2008 চনত হিমপৰা গাঁৱত। আজিলৈকে তেওঁলোকে দোষী কাকো উলিয়াব পৰা নাই। ঠিক তেনেকৈ 2009 চনৰ 28 জানুৱাৰীত টিঙালিবাম বাগানত বিষ্ণু তাঁতীক এটা নিৰ্দোষী ল'ৰা, আৰু যাৰ স্বাস্থ্য ভাল নহয়, এই বিষ্ণু তাঁতীক গুলীয়াই হত্যা কৰিছিল এই চৰকাৰ দিনত। গতিকে অসমৰ বৰ্তমান চৰকাৰ, কংগ্ৰেছ চৰকাৰ, গুপ্ত হত্যাৰ লগত জড়িত, আৰু মানুহক ভুল তথ্য দি বিপথে পৰিচালনা কৰাৰ কাৰণে সন্দিকৈ ডাঙৰীয়াই এনেকুৱা এটা কথা কোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশিত হৈছে আজি। সেইকাৰণে মই পুনৰ দাবী কৰিছোঁ যে বিজয় সন্দিকৈ ডাঙৰীয়াই তেখেতে যিটো অভিযোগ কৰিছে তথ্য সহকাৰে প্ৰমাণ কৰক, আৰু নহ'লে তেখেতে অভিযোগটো প্ৰত্যাহাৰ কৰিব লাগিব। আৰু আগৰ পৰা এতিয়ালৈকে অসমত যিমান হত্যাকাণ্ড হৈছে হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা গোটেইবিলাক কংগ্ৰেছ চৰকাৰ দিনত হৈছে। তেতিয়াও কৰিছিল, এতিয়াও কৰিছে, আৰু তেওঁলোকে অভিযোগ কৰা মতে গুপ্ত হত্যাৰ যিজন নায়ক বুলি কংগ্ৰেছে অভিযোগ কৰিছিল, সেইজনকে এতিয়া কংগ্ৰেছ চৰকাৰে অসমৰ DG হিচাপে, DGP হিচাপে নিযুক্তি দিছে, আৰু তেখেতৰ ওপৰতে আইন শৃংখলাৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে। কংগ্ৰেছে নিৰ্বাচনত আতংকিত হৈ এনেকুৱা অসত্য অভিযোগ অনাটো দুৰ্ভাগ্যজনক, আৰু সেইকাৰণে তেখেতক প্ৰমাণ কৰাৰ কাৰণে মই দাবী জনাইছোঁ, আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেখেতে প্ৰত্যাহাৰ কৰিব।